যেতিয়া প্ৰতিযোগিতা শেষ হ'ল সেইটো সময়ত বিটিচিৰ ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াই তেখেতসকলক 1000কৈ টকা দিয়াৰ কথাহে ঘোষণা কৰিলে। ঘোষণা কৰি তাৰ পিছত বিটিআৰৰ ইএম অৰূপ কুমাৰ দে পলাই গ'ল। পলাই যোৱাৰ পিছত তেখেতৰ সাংগ পাংগসকলে যিসকল প্ৰতিযোগীয়ে তাতে গৈছিলে তেখেতসকলক মাত্ৰ 500 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আপোনালোকে বিগত দিনসমূহতো দেখিছে যে চিঠিলাৰ যিটো ভূমিকেন্দ্ৰিক সংঘাত হৈছিলে, এই ভূমিকেন্দ্ৰিক সংঘাতৰ সময়তো বিটিচিৰ ইএম এই অৰূপ কুমাৰ দে ডাঙৰীয়াৰ নেতৃত্বত ভূমি দখল কৰিবলৈ যোৱাৰ পিছত তাতে কিন্তু এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে, মাৰপিটৰ ঘটনা সংঘটিত হৈছিলে। সন্মানীয় সাংবাদিক দাদাসকল, আজি আমি ততাতৈয়াকৈ এখন সংবাদমেল সম্বোধন কৰিব লগা হ'ল এক বিশেষ কাৰণত। আমাৰ এই সংবাদমেলত উপস্থিত আছে আমাৰ ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ উপদেষ্টা আব্দুল মান্নান খান ডাঙৰীয়া, জিলা সমিতিৰ উপসভাপতি দিলৱাৰ আলী ডাঙৰীয়া, জিলা সমিতিৰ AGS হামিদুল মণ্ডল ডাঙৰীয়া, জিলা সমিতিৰ খেল সম্পাদক শুকুৰ আলী ডাঙৰীয়া, লগতে জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হাসমত আলী ডাঙৰীয়া। যে আজিৰ এই সংবাদমেল সম্বোধন কৰাৰ মূল কাৰণটোৱে হৈছে যে যোৱাকালি দেশৰ স্বাধীনতা দিৱস উপলক্ষে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ডাঙৰীয়াই কোকৰাঝাৰৰ মাগুৰমাৰীৰ পৰা ফকিৰাগিৰাম পুৰণি বজাৰ হাইস্কুল খেলপথাৰলৈকে এখন মাৰাথন দৌৰৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে। আৰু এই প্ৰতিযোগিতাত 2000তকৈ অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। আৰু এই মাৰাথন দৌৰৰ যিটো প্ৰতিযোগিতা, এই প্ৰতিযোগিতাত প্ৰথমতে কোৱা হৈছিল যে 70জন যিসকলে প্ৰথমত আহিব তেখেতসকলক 5000কৈ টকা পুৰস্কাৰ হিচাপে দিব, মেডেল দিব আৰু চাৰ্টিফিকেট দিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে যিটো প্ৰতিযোগীসকল অধিক হোৱাত যেতিয়া প্ৰতিযোগিতা শেষ হ'ল সেইটো সময়ত বিটিচিৰ ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াই তেখেতসকলক 1000কৈ টকা দিয়াৰ কথাহে ঘোষণা কৰিলে। ঘোষণা কৰি তাৰ পিছত বিটিআৰৰ ইএম অৰূপ কুমাৰ দে পলাই গ'ল। পলাই যোৱাৰ পিছত তেখেতৰ সাংগ পাংগসকলে যিসকল প্ৰতিযোগীয়ে তাতে গৈছিলে তেখেতসকলক মাত্ৰ 500 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু 2-এজনক দিবলৈ যেতিয়া আৰম্ভ কৰিল সেইটো সময়তে এই যুৱক যুৱতীসকলে ইমান বতাহ বৰষুণ, কালি আপোনালোকে দেখিছে বতাহ হৈছে, বৰষুণ হৈছে, লগতে যি ৰ'দ, প্ৰচণ্ড ৰ'দ গৈছে, তাৰ মাজত তেখেতসকলে দৌৰি গৈ ইমান দূৰৰ পৰা দৌৰি গৈ তাতে উপস্থিত হৈ অকল মাত্ৰ 500 টকা দিয়াৰ ক্ষোভত তেখেতসকলে তাতে থকা পেণ্ডেল ষ্টেজ যিমানখিনি আছিলে এই যুৱক যুৱতীসকলে লণ্ডভণ্ড কৰে। আৰু লণ্ডভণ্ড কৰাৰ পিছত ৰাতি যেতিয়া হ'ল, ৰাতি বিটিআৰৰ ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াই মুছলমানসকলক লক্ষ্য কৰি তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে বিশেষ সম্প্ৰদায়ৰ মুছলমান সম্প্ৰদায়ৰ 200-250 যুৱক যুৱতী তাতে গৈ এই কামখিনি কৰা বুলি তেখেতে অভিযোগ আনিলে। আৰু মুছলমানসকলৰ হকে বিভিন্ন ধৰণৰ কুটুমন্তব্য তেখেতে কৰা পৰিলক্ষিত হ'ল। অকল এই কথাই নহয়, আপোনালোকে বিগত দিনসমূহতো দেখিছে যে চিঠিলাৰ যিটো ভূমিকেন্দ্ৰিক সংঘাত হৈছিলে, এই ভূমিকেন্দ্ৰিক সংঘাতৰ সময়তো বিটিচিৰ ইএম এই অৰূপ কুমাৰ দে ডাঙৰীয়াৰ নেতৃত্বত ভূমি দখল কৰিবলৈ যোৱাৰ পিছত তাতে কিন্তু এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে, মাৰপিটৰ ঘটনা সংঘটিত হৈছিলে। আজি নিৰ্দোষী মানুহ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ কেইজনমান আজিও জেলত থাকিব লগা হৈছে। কাৰ্যবাহী সদস্য হৈ এনে মিছাৰ আশ্ৰয় লৈ যেনেদৰে আমাৰ বিটিআৰ অঞ্চলত এক অসাম্প্ৰদায়িক অৱস্থাৰ মাজত সাম্প্ৰদায়িক বীজ বাষ্প ৰোপণ কৰিব বিচাৰিছে, ইয়াত আমি ABMCৰ কোকৰাঝাৰ জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু ইতিমধ্যে আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ কোকৰাঝাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ উপস্থিতিত অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়াৰ ওচৰত আমি FIR দাখিল কৰিছোঁ। আমাৰ কোকৰাঝাৰ আৰক্ষীৰ ওচৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, আইনৰ ওপৰত সম্পূৰ্ণ আশ্বাস আৰু আস্থা আছে। নিশ্চয় তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। লগতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে যিটো কালি এই দৌৰ প্ৰতিযোগিতা হ'ল, মাৰাথন দৌৰ প্ৰতিযোগিতা হ'ল, যোৱাকালি এটা আদিবাসী সম্প্ৰদায়ৰ যুৱতীয়ে সেই দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তাৰপিছত সেই ছোৱালীজনী চেঞ্চলেছ অৱস্থাত পৰি আছিল। তাৰপিছত সেই অঞ্চলৰ মানুহে তেখেতক লৈ তাতে ফকিৰাগিৰাম যিটো হস্পিটেল আছে সেই হস্পিটেলত ভৰ্তি কৰিছিল। আৰু ভৰ্তি কৰাৰ পিছত আজিৰ দিনলৈকে ৰাতিপুৱা তেখেতে ট্ৰেইনত উঠি ঘৰমুৱা হৈছে, কিন্তু তেখেতৰ খবৰ লোৱাৰ এই বিটিচিৰ ইএমজন তেখেতৰ সাংগ পাংগসকলৰ খবৰ লোৱাৰ আহৰি পোৱা নাই। গতিকে এনেকুৱা ঘটনাৰ দ্বাৰাই আমি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বিভিন্ন সময়ত
আমাৰ বিটিএডি অঞ্চলত যিটো ঘটনা পূৰ্বতে হোৱা নাছিল, এনেকুৱা সাম্প্ৰদায়িক হিন্দু মুছলিম বিশেষ সম্প্ৰদায় এনেকুৱা পৰিস্থিতি কিন্তু কেতিয়াও আমাৰ বিটিএডি অঞ্চলত কমচে কম হোৱা নাছিলে। কিন্তু তেনেকুৱা এটা বিটিচিৰ কাৰ্যবাহী সদস্য হৈ তেনেকুৱা বিৰূপ মন্তব্য বাৰে বাৰে কৰি থকাৰ পিছতো বিটিচিৰ আমাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া আজিও কিয় নিমাত হৈ আছে, তেখেতৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, এয়া আমি প্ৰশ্ন কৰিছোঁ। লগতে আমি বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে তেওঁৰ দ্বাৰা এই বিটিচিৰ অৰূপ কুমাৰ দে ডাঙৰীয়াৰ দ্বাৰা যদি বিটিএডি অঞ্চলত কোনো গোষ্ঠী সংঘাতৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু আপুনিও সমনীয়া সমানে জগৰীয়া হ'ব। গতিকে আমি আহ্বান জনাইছোঁ। লগতে বিটিচিৰ অৰূপ কুমাৰ দে ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে বিটিচি অঞ্চলত বৰ্তমান শান্তি বিৰাজ কৰিছে, বিভিন্নজনে কয়, কিন্তু এই শান্তিৰ মাজত যাতে অশান্তিৰ বীজ সৃষ্টি কৰাৰ চেষ্টা আপুনি নকৰে, আৰু তেনেকুৱা যদি আপুনি কৰিব বিচাৰে আপোনাৰ বিৰুদ্ধে কিন্তু আমি ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বিগত কিছুদিনত আপোনালোকে দেখিছিলে যে আমাৰ বৰাকবেলিৰ এজন কিবা নাম আছিলে নামৰ এজন ব্যক্তি সাম্প্ৰদায়িক হোজাই তেখেতে আছিল। তেখেতে কিন্তু বিভিন্ন সময়ত ইছলাম ধৰ্মৰ বিৰুদ্ধে ইছলাম ধৰ্মৰ বিভিন্ন মানুহৰ বিৰুদ্ধে কুটু মন্তব্য কৰি আহিছে। আজি কিন্তু তেখেত পাহৰণিৰ গৰ্ভত, তেখেতৰ নাম আজি কোনেও নলয়, কাৰণ তেনেকুৱাকৈ আপুনি এদিন বিলীন হৈ যাব লাগিব। কাৰণ ৰাইজৰ ভোটত আপুনি জয়ী হৈ আৰু ৰাইজৰ ওপৰত যি ধৰণৰ কুটু মন্তব্য আগবঢ়াই আহিছে এয়া কিন্তু সহ্য কৰা নহ'ব। আমি ABMC আজি এই সংবাদমেলৰ জৰিয়তে আকৌ আপোনাক সকীয়াই দিছোঁ, ভৱিষ্যতে এনে কথাৰ দ্বাৰা যাতে বিটিএডি অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি যাতে বেয়া কৰাৰ চেষ্টা আপুনি নকৰে। হয়, এই কথাটো স্পষ্ট যে আপোনালোকে দুটা তেখেতৰ দেখিলে আৰু বিভিন্ন সংবাদ মাধ্যমতো আপোনালোকে দেখিছে। বিভিন্ন সময়ত কালি যিটো ঘটনা তাতে বিভিন্ন ধৰণৰ ভিডিঅ' ফুটেজ ভাইৰেল হৈছে, আৰু ভিডিঅ' ফুটেজসমূহত আপোনালোকে স্পষ্টকৈ দেখিছে যে তাৰ ভিতৰত যিসকলে তেখেতে টি চাৰ্ট দিছিলে, জোতা দিছিলে, সেই জোতা টি চাৰ্ট পৰিধান কৰা যুৱকসকলে কিন্তু সেই ঘটনাটো সংঘটিত কৰিছে। কিন্তু তেনেকুৱা এটা ঘটনা সংঘটিত কৰাৰ পিছত আৰু যিটো কালি মাৰাথন দৌৰ হৈছিলে তাতে কিন্তু আমাৰ মুছলমান সম্প্ৰদায়ৰ অকল 3% মানুহে তাতে উপস্থিত থকা বুলি আমি জানিবলৈ পাইছোঁ। আৰু তাৰ মাজত তেখেতে কেনেকৈ ক'লে 200-300 মানুহ আহি ইয়াত আক্ৰমণ কৰিলে, এই কথাটো কেনেকৈ ক'ব পাৰিলে? ভিডিঅ' ফুটেজসমূহত স্পষ্ট আছে। লগতে আৰু এটা ভিডিঅ' আপোনালোকক নিশ্চয় প্ৰদান কৰিম, তাতে কিন্তু যেতিয়া সেই যুৱতীসকলে লাইন হৈ শাৰী পাতি থিয় দি আছিলে, অৰূপ কুমাৰ দে কিন্তু বেয়া ধৰণে সেই যুৱতীসকলক বেয়া ভাষাৰো গালি গালাজ পাৰিছিলে, তেখেতসকলক সকনি দিয়াও তাতে উল্লেখ আছে। গতিকে সেই ভিডিঅ' আপোনালোকক দিম, আপোনালোকৰ হাতত অৰ্পণ কৰিম। ইয়াৰ জৰিয়তে আপোনালোকে স্পষ্ট হ'ব যে যোৱাকালিৰ যিটো সাম্প্ৰদায়িক কথা তেখেতে ক'ল, এই কথা আৰু আগৰ দিনত যিসমূহ কথা কৈছে এই কথাখিনি কিন্তু আজিৰ দিনত স্পষ্ট হৈছে যে তেখেত সাম্প্ৰদায়িক সংঘৰ্ষ এটা বিটিএডি অঞ্চলত আমাৰ কোকৰাঝাৰ জিলাখনত লগোৱাৰ কাৰণে অহৰহৰ চেষ্টা চলাই আছে। मोनसे फोसावथाय क'क्राझार जिल्ला दुलाराय बर' फरायसा आफादनि बानजायनायाव बड'फा गोजोरथियारि सोलायनाय मावथांखि खुंगा 4-13 बोसोर बैसो सिंनि हौवासाफोरनि जोलुर बादायलायनाय जानो थांगासिनो दं। थारैनो दुलाराय बर' फरायसा आफादा बर' हारिखौ फारफ्रोमबो बिथिङाव जौगाहोनो थाखाय थाद'नाय गैयै हाबा मावबोगासिनो दं। बड'फानि सान्थौ आरो सानस्रिखौ गोथाङै दोननो आरो गेरेमसा बर' माहारि दालांनो थाखाय बड'फा गोजोरथियारि सोलायनाय मावथांखिखौ बिथा खालामनानै देग्लायबो 4थि खेबनि थाखाय मोन 21 दख'रा आफादनि गेजेराव 13 बोसोर बैसोनि सिङाव हौवासाफोरनि जोलुर बादायलायनायखौ फैगौ 2024 मायथाइनि 28 जुलाइनिफ्राय 11 आगस्तनि गेजेराव RMB मेम'रियेल अमालगामाटेड गोजौ फरायसालि गाम्बारिबिलनि गेलेग्रा फोथाराव खुंफुंनो थि खालामदों। बेनिखायनो गेलेमु बिथिंखौ आगानसे दावगाहोनायनि मिजिं लानानै खुंनाय हाबाफारिखौ फैगौ 28 जुलाइ खालि बेखेवनाय हाबाफारियाव जोलुर मोजां मोनग्रा नोंथांमोनखौ लैहोर लैहोर फैनानै थुलुंगा होफैनो थाखाय क'क्राझार जिल्ला दुलाराय बर' फरायसा आफादनिफ्राय गुरै हांख्रायहरदों।